বৰপেটাৰ সৰ্থেবাৰীৰ গড়ৈমাৰীত নাবালিকা অপহৰণৰ ঘটনা মছজিদৰ ইমামে কৰিলে উক্ত ঘটনাটি পূব বৰপেটাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত গাদেখালীত নাবালিকা অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ গাদেখালী গড়ৈমাৰী জামে মছজিদৰ পৰা বৰ্খাস্ত হোৱা ইমামে কৰিলে উক্ত ঘটনা গড়ৈমাৰী গাঁৱৰ ইব্ৰাহিম আলী ওৰফে ৰাজুৰ 10ম শ্ৰেণীৰ ছাত্ৰী নাৰ্জু আহমেদ মছজিদৰ ইমামে টিউচন কৰা চলেৰে পলাই নিয়াৰ বা অপহৰণ কৰিছে বুলি পৰিয়ালৰ লোকে এতিয়া জানিবলৈ দিছে ইমামজনৰ ঘৰ বৰপেটা জিলাৰ কুকাৰপাৰাৰ কঠালগুৰি গাঁৱৰ মনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে উক্ত মনোৱাৰ হুছেইন 2 সন্তানৰ পিতৃ বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে সৰ্থেবাৰী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও এই মুহূৰ্তলৈকে পৰিয়ালৰ লোকে কোনো সন্ধান পোৱা নাই কিশোৰীগৰাকীৰ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে অসম চৰকাৰ আৰু আৰক্ষীক আহ্বান জনাইছে যাতে নাবালিকা কিশোৰীগৰাকীক উদ্ধাৰ কৰাত সহায় কৰে তাৰমানে মোৰ ছোৱালী নাৰ্জু আহমেদ ৰাতিপুৱা 10টা 10:30 বজাত এই আইচক্ৰীম খাবলৈ গৈছিল এই আমাৰ বিলোপাৰ হাইস্কুলৰ ওচৰত তাইৰে স্কুল এইটো এই স্কুলৰ কাষতে আইচক্ৰীম বেচে পিছত তাতে তাৰ পৰা কি হয় গাড়ী এটা আহি তাইক উঠাই লৈ যায় অপহৰণ কৰি পিছত আমি গমাগমি কৰাৰ পিছত ছোৱালীজনী গম পালোঁ যে মনোৱাৰ হুছেইন বুলি ল'ৰা এজন জনাব তেওঁ মৌলবাদী তাই অপহৰণ কৰি লৈ যায় মনোৱাৰ হুছেইনে অপহৰণ কৰি লৈ যায় বুলি কেনেকৈ গম পালে তাৰমানে আগতে ল'ৰাজন তাৰমানে আমাৰ তাইক অলপ তাই পিছ লাগি আছিল আমি গম পাইছিলোঁ সেই হিচাপে আমাৰ পূৰা চিয়'ত সন্দেহ হৈছে যে সিয়ে নিছে এতিয়া মনোৱাৰ হুছেইন মোৰ ছোৱালীৰ লগতে আছে মোৰ ঘৰত নাই সিহঁতৰ ঘৰত গৈছিলোঁ কিন্তু তেওঁলোকে কৈছে যে ল'ৰাজন কেৰেলা ইউনিভাৰ্চিটিত তাৰমানে চাকৰি কৰে তাতে কিবা মিটিং থকা বুলি কৈ তাৰমানে কৈছে যে মিটিং আছে আজি মই নাহোঁ কিন্তু মিটিঙৰ কথা কৈ তাৰমানে তাইক লৈ পলুৱাইছে চাকৰি কৰে ইউনিভাৰ্চিটি কেৰেলা ইউনিভাৰ্চিটি চাকৰি কৰে মনোৱাৰ হুছেইন নিয়া বুলি আপোনালোকে সন্দেহ কৰিছে আৰু মনোৱাৰ নিছে বোলো সন্দেহ মানে চিয়'ৰ এইটো আৰু আজি কেইদিন হ'ল 9 তাৰিখ আজি 7 দিন হৈ গ'ল 7 দিন হৈ গ'ল আমি কোনো অনুসন্ধান পোৱা নাই থানাতে এজাহাৰ দিছোঁ সৰ্থেবাৰী থানাতে এজাহাৰ দিছোঁ আমি 9 তাৰিখে এজাহাৰ দিছোঁ লগত ৰীণা বুলি ছোৱালী একজন আছে ৰীণাই হ'ল মূল ইয়াৰ ষড়যন্ত্ৰকাৰী তাৰমানে কেনেকৈ পঠাব লাগে ক'ত পঠাব লাগে তাই তাৰমানে ইয়াক তাৰমানে সহায় কৰিছে পুলিচ প্ৰশাসনে তাৰমানে বস্তুটো লৈছে কিন্তু সিমান গুৰুত্ব দিয়া নাই তেওঁলোকে কৈছে যে আপোনালোকে বিচাৰক আনা দায়িত্বটো আমাৰ এতিয়া আমি কৈছোঁ যে আমি ক'ত বিচাৰিম এতিয়া আমি তাৰ প্ৰশাসন নহয় অসমৰ প্ৰান্তে প্ৰান্তে আপোনালোকৰহে আছে থানাই থানাই যদি আপোনালোকে কৰি দিয়ে বস্তুটো হিষ্টৰিটি কৰি দিয়ে তেতিয়াহ'লে কৰা চৰকাৰক কি হ'ব এই ক্ষেত্ৰত চৰকাৰক মই অনুৰোধ জনাওঁ যে মোৰ ছোৱালী 15 বছৰ 9 মাহ বয়স এতিয়া ক্লাছ 10ত পঢ়ি আছে এতিয়া আপোনালোকে যেনেকৈ নহওক ছোৱালীজনীক উদ্ধাৰ কৰি দিয়ে যায় মই ছোৱালীজনীৰ দেউতাক কি নাম আপোনাৰ মোৰ নাম মানে হাফিজ ইব্ৰাহিম আহমেদ ওৰফে ৰাজু মোৰ ঘৰ গড়ৈমাৰীত থানা সৰ্থেবাৰী পোষ্ট অফিচ পশ্চিম মাছদিয়া মানে আমাৰ মছজিদত জনাব ৰাখিছিল জনাবজনে এনে আগতে আমাৰ লগত চিনাকি নাছিল কিন্তু এই মছজিদত ৰখাৰ কাৰণে তাৰমানে কেতিয়াবা আমাৰ ঘৰত আহিছে আহি কিনে অহা যোৱা কৰিছে এতিয়া আমাৰ ছোৱালীৰ লগত যে এনেকৈ যে সম্পৰ্ক চলি আছে আমি এইটো গম পোৱা নাই পিছত ৰাইজে কিবা কিবি গম পাই কেনে আমাক কিবা কৈছে সেইকাৰণে আমি ছোৱালী জনাবজনক মানা কৰিছোঁ আমাৰ ঘৰত অহাৰ কাৰণে মানা কৰিছোঁ মানা কৰাৰ পিছতো তাৰমানে আহিৰে বাহিৰে ছোৱালীৰ লগত কথা পাতিছে ফোনত কিবা কথা পাতিছে পাতি কেনে এতিয়া ছোৱালীজনক কিবা কৰি তাৰমানে কিডনেপ কৰি বাহিৰৰ পৰা লৈ গৈছে এতিয়া আমি পুলিচ প্ৰশাসনক জনাইছোঁ কথাখিনি কিন্তু তাহোন গুৰুত্ব দিয়া নাই এতিয়ালৈকে গুৰুত্ব দিয়া নাই আজি প্ৰায় এসপ্তাহ হৈছে না এসপ্তাহ হ'ল সৰ্থেবাৰীত দিছোঁ যে এতিয়ালৈকে গুৰুত্ব কৰা নাই কোনো গুৰুত্বই কৰা নাই তো এতিয়া আমাৰ এটা কথা কি যে
আমি সোনকালে ছোৱালীজনীক পাব লাগে সেইটো আমি আপোনালোকৰ ওচৰত অনুৰোধ কৰি ক'লোঁ যাতে আমাৰ ছোৱালীজনী ক'ত আছে নাছে এইখিনি মানে জনাব জনালত আৰু কোনোবা থাকে বুলি আৰু সন্দেহ কৰে নেকি এজন ছোৱালী আছে আমাৰ ঘৰৰ কাষৰে কি নাম ৰীণা পাৰভিন ৰীণা পাৰভিন অঁ সিয়ে চব যোগাযোগ কৰি আছে আগতো এনেকুৱা আৰু বেলেগ ছোৱালীজনীক এনেকৈ লৈ গৈছে সেইটোৱে আমি গম পাওঁ এতিয়া আমাৰ ছোৱালীজনী ক'ত আছে আমাক ছোৱালীজনীক সোনকালে ওলাই দিব লাগে এই ক্ষেত্ৰত চৰকাৰক কি ক'ব চৰকাৰক আমাক এইখিনি আমাৰ অনুৰোধ চৰকাৰৰ ওচৰত অতি সোনকালে বিচাৰি সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ